নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ বাবু গোৱালা পেট এণ্ড এনিমেল চেনেলটোলৈ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'। তো আহকচোন চাওঁ আজিৰ ভিডিঅ'টো, চাই কিছু দুখ সুখ উপভোগ কৰাৰ লগতে জানো ছাগলীৰ ৰোগৰ বিষয়ে কিছু দুই এষাৰ কথাটো। আহক পোনপ্ৰথমে সম্পূৰ্ণ ধৰণে ভিডিঅ'টো চাই লওঁ। সংগীসকল, ছাগলী যদি আপোনালোকৰো আছে বিৰাট হুঁচিয়াৰ। ছাগলীৰ ওপৰত বৰ ডেঞ্জাছ ৰোগ আহিছে। এজনী হেঁত ছাগলী দেখিছে, একেলগৰ ছাগলী এজনী হেঁত চাওক, আচলতে মাথাটো ঘূৰাই পৰি যায় আৰু থিয় হ'ব নোৱাৰে। প্ৰধান লক্ষণটো হৈছে এই ৰোগৰ এইটোৱেই লক্ষণ। আৰু এই লক্ষণসমূহ যেতিয়া দেখা পাব তেতিয়া তুৰন্ত তেওঁবিলাকক পশু চিকিৎসালয়লৈ লৈ যাব আৰু লৈ গৈ চিকিৎসা ল'ব। তেতিয়া নিশ্চয় হয়তো এই ৰোগৰ পৰা আৰোগ্য হয় নেকি। নতুবা মই এদিন পশু চিকিৎসালয়লৈ লৈ গৈছিলোঁ আৰু ঘৰতো এনেকৈ আনি কেতিয়াবা চিকিৎসা কৰোঁ। বিশেষ চিকিৎসকৰ পৰা জানিবলৈ পোৱা মতে এনেকুৱা ৰোগৰ ট্ৰিটমেণ্ট নাই, তেওঁবিলাকক মানে ভাল কৰিবলৈ বৰ জটিল হয়। তো ইয়াক খোৱা বোৱা দেখিছে ইত্যাদি ঠিকে আছে, খালি থিয় হ'ব নোৱাৰে। আশা কৰোঁ যদি আপোনালোকৰো তেনেকৈ দুই এজনী বা যাৰ যেনেকৈ সৰহীয়া ফাৰ্ম লোকৰ কথা মই নকওঁ, যি দুই এজনী ছাগলী লৈ এতিয়াতো আৰু চৰকাৰে টকা দিছে, তাতে বহুতো লোকে ছাগলী এনেকৈ দুই এজনী লৈ ছাগলী নোপোহা মানুহো ছাগলী পুহিছে। গতিকে বৰ ভাল কথা। যদিহে কেনেবাকৈ এনেকুৱা কিছু ৰোগৰ লক্ষণ দেখা পোৱা যায় তেতিয়াহ'লে বিশেষ পলম নকৰি অতি শীঘ্ৰে তেওঁবিলাকক চিকিৎসালয়লৈ লৈ গৈ বা চিকিৎসকক মাতি আনি ঘৰতে চিকিৎসা কৰাব অতি শীঘ্ৰে। এয়া চাওকচোন, এই এনেকুৱা লক্ষণসমূহ। থিয় হ'ব নিবিচাৰে, যেনে ভৰিত দম নাই। উঠাই দিছে কিন্তু উঠিব পৰা নাই। আৰু আচলতে ট্ৰিটমেণ্ট কৰি দিছোঁ, ভাল হয় বেয়া হয় পৰৱৰ্তী কালত মই আকৌ আপোনালোকক দেখাম। আশা কৰোঁ আজি ভিডিঅ'টো চাই ছাগলী এনেকুৱা কিছু ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগে অতি শীঘ্ৰে চিকিৎসকৰ লগত যোগাযোগ কৰিব আৰু চিকিৎসা প্ৰদান কৰাব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আকৌ এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক আৰু নিজ নিজ কামত ব্যস্ত থাকক। ইয়াকে জনাই আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। জয় আই অসম। এই মোনাটো ডাক্তৰৰ মোনা।